চকুটিটো মাৰো বুলি মাৰিছে নে নিজে নিজে হৈ আছে? নিজে নিজে হৈ আছে। মাৰো বুলি মাৰিলে বনাব লাগিব কিন্তু খাবলৈ। কাণেৰে শুনি আছে, নাকেৰে উশাহ নিশাটো নিজে নিজে হৈ আছে। লওঁ বুলি লৈছে জানো? লওঁ বুলি ল'লে আপুনি এনে থাকিব নালাগিব জানো? এই আমাৰ হৃদয়ত থকা জনে যদি কয় হেৰা অকণমান বহাচোন দেই, মই বাহিৰৰ পৰা আহোঁ, আপুনি কিবা বহি দিব পাৰিবনে? সেইটোতো গ'ল লগে লগে আপোনাকো বাহিৰ হয়। গতিকে কোন থকাৰ কাৰণে আমি জীয়াই আছো? ভগৱন্ত কৃষ্ণ থকাৰ কাৰণে জীয়াই আছো। সেইটো সাৱধান আমি এইটো খেয়াল ৰাখিব লাগিব। যেতিয়ালৈকে কৃষ্ণ ভগৱান আমাৰ দেহত থাকিব, আপোনাৰ কিবা অসুখ হ'ল, ডাক্তৰৰ ওচৰলৈ নিলে, কৈ কৃষ্ণ থকালৈকে কৈ থাকিব, বডিটো চেকআপ কৰিব লাগিব, টেষ্ট কৰিব লাগিব, নহয়নে বাৰু? কৃষ্ণ এৰি দিয়াৰ পিছত আকৌ কি বুলি ক'ব তাত? ডেড বডিটো পষ্টমৰ্টেম কৰিব লাগিব। তাৰমানে কৃষ্ণ থকাৰ কাৰণে বডি, কৃষ্ণ এৰি দিয়াৰ লগে লগে ডেড বডি হ'লে নাই? এই ৰহস্যটো নজনাৰ কাৰণে আমি ইমান এটা জীৱশ্ৰেষ্ঠ মনুষ্যৰ মাৰাত্মক কাম কৰি আছো। চাবচোন বাৰু, ঘৰখনৰ সদস্যবিলাক, মানুহজন আমাৰ প্ৰিয়, মানুহটো ডেড বডি হ'লে আকৌ ভিতৰৰ পৰা বাহিৰলৈকে হাঁহ ছাগলী পাৰত ডেড বডি হ'লে আকৌ চোতালত পাক হ'লে। সেইকাৰণে ডেড বডিবিলাকো খাবলৈ কমাই যাব লাগিব। এইবোৰে নকওঁ, এইবোৰে কৈ থাকিবলৈ অহা বছৰলৈ নমতা হ'ব। গুৰুজনে কৈছে সাৱধান, যত জীৱ জংগম কীট পতংগম অগণগ জগতে কায়া। হে প্ৰভু, সমস্তবিলাক চলাচল কৰিব পৰা নোৱাৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে যিমানবিলাক তোমাৰেই কায়া, অৰ্থাৎ ঈশ্বৰৰ দেশ। এই কথাটো উপলব্ধি নকৰাৰ কাৰণে আমি জীৱশ্ৰেষ্ঠ মনুষ্যই কি কৰো? মাৰি মাৰি অকল জিভাৰ তৃপ্তিৰ কাৰণে উদৰস্থ কৰা নাই, ভোটৰ দায় কৰিব পৰা নাই। গতিকে সেই ভোটৰ দায়াটো হ'ল শ্ৰেষ্ঠ ধৰ্ম। গুৰুজনে আমাক দি থৈ দিছে। অকল মানৱ সেৱাই পৰম ধৰ্ম নহয়। গুৰুজনে আৰু ওপৰলৈ কৈ দিলে ভোটৰ দায়াহে পৰম ধৰ্ম। কাৰণ আমাৰ হৃদয়তো কৃষ্ণ আছে, গছ গছনিতো কৃষ্ণ আছে, শিলগুটিতো আছে, সকলোতে আছে। তাৰপিছত জীৱৰ দেহবিলাক বনালে, বিভিন্ন আকাৰৰ প্ৰাণীবিলাক বনালে, হলে কি হব? জীৱই ভোগ কৰিব নোৱাৰা হ'ল। ভোগ কৰিবলৈ আকৌ কি কি লাগিব? ভন্তি আপোনাক প্ৰভু জীৱাই ভোগ কৰিবৰ কাৰণে ইন্দ্ৰিয়বিলাক সৃষ্টি কৰিব। চকু, কাণ, নাক, জিভা, ছাল, জ্ঞানেন্দ্ৰিয় পাঁচটা, হাত, ভৰি, মুখ, বায়ু, উপস্থ, পাঁচটা কৰ্মেন্দ্ৰিয়, দশইন্দ্ৰিয় সৃষ্টি কৰিব। দশইন্দ্ৰিয় সৃষ্টি কৰিলে দশইন্দ্ৰিয় ভোগ কৰিব পাৰিব জানো? নোৱাৰে। কি লাগিব? বোলে মনটো লাগিব। মনেহে ইন্দ্ৰিয় সহিত বিষয় ভোগ কৰে। অকল মনটো থাকিলে পাৰিব নে? বোলে অকল মনটো থাকিলেও নোৱাৰে বিষয় ভোগ কৰিব, কাৰণ মনে ভাবি থাকোঁতেই গুচি যায়। চাবচোন, আপুনি আবেলিতে ভাবিলে চাহ একাপ খাব লাগিছিলে, মনে ভাবি থাকোঁতে গধূলি হৈ গ'লগৈ, নহয়নে বাৰু? চাহ খোৱা নহ'ল। কলৈ যাব লাগিব? বুদ্ধিলৈ যাব লাগিব। বুদ্ধিয়ে খাটাং কৰিব। সেইকাৰণে মনো সৃষ্টি কৰিলে, বুদ্ধিও দি দিলে বিষয় ভোগ কৰিবলৈ। আমাক ইমান সুবিধা কৰি দিলে ঈশ্বৰে। চাওক, বোলে দশইন্দ্ৰিয় মন বুদ্ধি থাকিলেও জীৱই ভোগ কৰিব নোৱাৰে। কেতিয়ালৈকে?
যেতিয়ালৈকে প্ৰাণ শক্তি নাথাকে। আকৌ প্ৰাণটো সৃষ্টি কৰি দিলে, যেতিয়া পাই গ'ল সমস্ত, তেতিয়া জীৱক কোনে পায় আৰু জীৱৰ বেমাৰটো বা বিকাৰটো তেতিয়াই আৰম্ভ হৈ গুচি গ'ল। কেনেদৰে ইন্দ্ৰিয়ৰ সংজ্ঞা জীৱে ভঞ্জে আত্মা বোলে মানে মায়া ময় যেতিয়া ইন্দ্ৰিয় সংগ পায়, বিষয়ভোগ কৰিবলৈ আৰম্ভ কৰি দিলে লগে লগে এই মায়াময় পঞ্চভূত দেহকে আত্মা বুলি ভাবিবলৈ ধৰিলে। আমি দেহটোকে মই নকওঁ, হেৰা কোনহে বোলে মই, প্ৰকৃততে দেহটো মই হয় জানো? দেহটো মই কেতিয়াও নহয়। এবাৰ ৰামচন্দ্ৰ তুমি কোননো? হনুমন্তে ক'লে প্ৰভু মোৰ মাথাতে বুজিব লাগে দেখোন, হনুমান সেইবিলাক নহয়। হনুমানক খেলিবলৈ গাত চিকুটিও চাইছানে মই হনুমান নহয় নেকি? আকৌ ঠিকেইতো মই হনুমান। প্ৰভু মই পৱন পুত্ৰ বোলে নহয়, প্ৰভু মই অঞ্জনাৰ পুত্ৰ বোলে নহয়। যেতিয়া নহয় নহয় বুলি কৈলে হনুমন্তৰ নিজৰ লাগি গ'ল খেলি দিলে, আৰে মই হনুমান নহয় নেকি? মোৰ মা দেউতা অঞ্জনা পৱন নহয় নেকি? এই বুলি মইনো কোন, মই কোন, মই কোন, মই কোন। বহু সময় ধ্যান কৰাৰ পিছত হনুমন্তে লাহেকে কৈছে, প্ৰভু মই মহামতী, তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়া দিব পাৰিছো। কি পাৰিলা? প্ৰভু দেহৰ দৃষ্টিত মই তোমাৰ দাস, জীৱৰ দৃষ্টিত মই তোমাৰ অংশ, আত্মাৰ দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য। গতিকে আমাৰ ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। পাৰ্থক্য কেতিয়া হ'ল? ঈশ্বৰত কৰি জীৱ ভিন্ন নহি, সাদয় ভ্ৰান্তিয়ে অজ্ঞানে বিমোহিত বেয়া, আপোনাক ঈশ্বৰত কৰি জীৱ ভিন্ন নহি, ঈশ্বৰৰ পৰা জীৱ পৃথক নহয়, শান্ত অধিকাৰী হয়। ঈশ্বৰো শান্ত, জীৱও শান্ত, ঈশ্বৰো অধিকাৰী, জীৱও অধিকাৰী। কিন্তু ভ্ৰান্তিয়ে অজ্ঞানে আপোনাক নজানে। আমাক ভ্ৰান্তি আৰু অজ্ঞানে আৱৰি ৰাখিলে। ভ্ৰান্তি আৰু অজ্ঞানটো চাব। সন্ধ্যাৰ লগত আপুনি ৰাস্তা দি খোজকাঢ়ি গৈ আছে, বাটতে ৰছী এডাল পৰি আছে, চকা মকা পোহৰত আঁতৰৰ পৰা ৰছীডালক আপুনি কি বুলি ভাবিব? সাপ বুলি ভাবিব। সেইটো আমাৰ ভ্ৰান্তি, সেইটো আমাৰ অজ্ঞান। ৰছীডালক সাপ বুলি ভবাৰ লগে লগে প্ৰতি মুহূৰ্ততে মনত এটা ভয় ভাৱ আহিব নাই? হয়তো সেইটো ৰাস্তা দি আপুনি নাযাবলৈও আছে সাপ বুলি। গতিকে ৰছীডালকে সাপ বুলি ভয় কৰাৰ দৰে আমি অশাশ্বত বিনাশী এই সৃষ্টিখনকে সঁচা বুলি ভাবিছো। সেইকাৰণে প্ৰতি মুহূৰ্ততে আমাৰ মনত এটা ভয়। এই মিছা দেহটোকে সঁচা বুলি ভাবো না ভাবো? মৰিম যেন লাগে জানো? এতিয়াও মৰিম যেন বোধ হয়, সদায় কিন্তু মৰিবলৈকে ভ্ৰান্তি অজ্ঞান। আৰু এটা বাস্তৱ উদাহৰণ চাওক। মই যদি আপোনাক প্ৰশ্ন কৰো যে আকাশৰ ৰংটো কেনেকুৱা, আপুনি আকাশৰ ৰংটো কেনেকুৱা বুলি ক'ব? নীলা, হয়নে বাৰু? আকাশৰ ৰংটো নীলা। কিন্তু প্ৰকৃততে আকাশৰ ৰঙেই নাই। মনত ৰাখিব, আকাশ মানে মহাশূন্য, আকাশৰ কোনো ৰং নাই। কিন্তু আমি তলৰ পৰা আকাশখন নীলা নীলা দেখো। নীলা ৰংটো নহয় বুলি ক'লে কোনোবাই মানি ল'ব জানো? আকাশৰ ৰং নাই। কিন্তু আমি দেখা নীলা ৰংটো যেনেদৰে মিছা, ঠিক সেইদৰে আমি দেখা জগতখন মিছা, পঞ্চভৌতিক দেহ এইবিলাক মিছা। কোন সঁচা? বোলে মই বোলা সত্তাটো সঁচা। এতিয়া মই চাব দেই, আমি দেহটোকে মই দেহটো যে মই নহয় চাব।
আপোনাক আপোনাৰ বন্ধুজনে বাৰ্থডে পাতটা নাম এষাৰ পাতি আপোনাক নিমন্ত্ৰণ কৰিলে, হেৰা বন্ধু আমুক তাৰিখে নাম পাতিছো দেই, যাব লাগিব, বা বিয়া পাতিছো যাব লাগিব, ডাঙৰ ছোৱালী বিয়া। আপুনি ক'লে মই যামেই, তোমাৰ বিয়ালৈ নগৈ বাৰু কাৰ বিয়ালৈ যাম? বিয়ালৈ যাম বুলি কাপোৰ কানি ধুই স্ত্ৰী কৰি খালো, অৰ্থাৎ আগদিনা ৰাতিৰ পৰা আপোনাৰ গাটো অসুখ হ'ল, সেইকাৰণে আপুনি বিয়াখনলৈ যাব নোৱাৰিলে। বিয়া পাৰ হৈ গ'ল, গ'ল কথা গ'ল। কেইদিনমানৰ পিছত বন্ধুৱে আপোনাক বাটত লগ পাই গ'ল, লগ পাই আপোনাক গালি পাৰিব না, হেৰা কিহৰ বন্ধুৱে, ইমান আশা কৰিছিলো বিয়াখনলৈ যাম বুলি, ক'ব নাই? এতিয়াতো আপুনি সঁচা কথা ক'বই লাগিব, হেৰা তোমাৰ বিয়ালৈ যাম বুলি কাপোৰ কানি ধুই ইস্ত্ৰি কৰি খালো, কিন্তু হঠাৎ কি হ'ল, আগদিনাৰ ৰাতিৰ পৰা মোৰ দেহাটো অসুস্থ হোৱাৰ কাৰণে মই বিয়ালৈ যাব নোৱাৰিলো। দেহাটো কাৰ বুলি ক'লো? দেহাটো যদি মোৰ হয়, মই বেলেগ হ'ব লাগিব নাই? অকণমান ভাবিলে উত্তৰটো পাই যাব। বুজি পাইছে? দেহাটো মোৰ, তেতিয়াহ'লে মই দেহটো নহয়, মইতো বেলেগ, মই হ'ল আত্মা। সেই আত্মা হ'ল পৰমাত্মাৰ বিস্মৃত অংশ। আত্মাই যেতিয়া দেহটো ল'ব, সি তেতিয়া জীৱাত্মাৰ ৰূপটো পায় বা জীৱ ৰূপটো পায়। আমি ঈশ্বৰৰ প্ৰতিবিম্ব সকলো। আৰু এই কথাটো সহজ সৰলকে বুজিবৰ কাৰণে মই আইসকলক এটা প্ৰশ্ন কৰোঁ। আইসকলে পাছত বহি কথা পাতি নাথাকিব দেই, মই চাই আছো। যিয়ে কথা পাতিব সেইগৰাকীকে প্ৰশ্ন কৰিম, কিন্তু মনত ৰাখিব। মোৰ প্ৰশ্নটো বেছি টান প্ৰশ্ন নহয়, যে আমাৰ ঘৰখনৰ বাকীবিলাক সদস্যকে আইগৰাকী সোনকালে উঠিব লাগে নাই? বাৰজন 9টালৈকে নাম বুজাই খুলি আছে, আইগৰাকী পাৰিবনে ঘৰটো? এদিন শুই চাবচোন, মই বিহুটি উৰাই যাব, হয়নে বাৰু? সোনকালে শুই দি প্ৰথম বাঢ়িব কৰে, তাৰপৰা গা পা ধুই মোৰ প্ৰশ্নটো হ'ল, আপোনালোক প্ৰথম কলৈ যায়? এতিয়া যাৰ গৃহত নামঘৰ বা গুৰু গৃহ আছে, সেইসকল আই মাতিয়ে কয় গা পা ধুই প্ৰথম নামঘৰলৈ যাওঁ, হয়নে বাৰু? আৰু নামঘৰ নথকা সকল কলৈ যায়? বোলে চাহ বনাবলৈ পাকঘৰলৈ যাব। কিন্তু আমি কওঁ যে আপোনাৰ প্ৰশ্নৰ এটাও শুদ্ধ উত্তৰ হোৱা নাই, কিয়নো গা পা ধুই প্ৰথম আইনাখনৰ সন্মুখলৈহে যায়। এতিয়া আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে নিজৰ চেহেৰাটো দেখিবলৈ পাই নাপায়? একে দেখে নে বেলেগ দেখে? নিজৰ হুবহু প্ৰতিবিম্বটো দেখা পায়। বেলেগ দেখিলে আইনা ভাঙিব, সেই আইনাখন বেয়া দেই, চেহেৰাটো কিবা হেকেৰাকে ওলাইছে, এইখন আইনা নহ'ব, হয়নে বাৰু? একে দেখিবই লাগিব। এতিয়া আপুনিয়ে আইনাখনত থকা প্ৰতিবিম্বটো আপুনি হয় নহয়? কিবা পাৰ্থক্য আছেনে বাৰু? সেইদৰে জীৱই আত্মা পৰমাত্মা দুই বিচাৰত একে প্ৰকাশ শতধি প্ৰভু। সেইদৰে জীৱাত্মা পৰমাত্মা বিচাৰ কৰিলে এটা। সেই প্ৰকাশত দুটা হৈ থাকে। আপোনাক দুভাগ কোনে কৰিলে? আইনাখনে নহয় জানো? আইনাখনে হ'ল মায়া। আইনাখন যেতিয়া মাৰি ভাঙি পেলাব, আইনাখনত থকা আপোনাৰ প্ৰতিবিম্ব কলৈ যাব? আপোনাৰ প্ৰতিবিম্ব আপোনাৰ গালৈ ঘূৰি আহিব। ঠিক সেইদৰে আমি প্ৰতিবিম্ব বিলাক হলো আমি জীৱাত্মা বিলাক। সেই আইনাখনে হ'ল মায়া। সেই মায়াই আমাক কি কৰিছে? ঈশ্বৰৰ পৰা জীৱক আঁৰ কৰি ৰাখিছে। আৰু সেই মায়া কি গুণত আছে আমাৰ দেহত? দম্ভ দৰ্প পৰনিন্দা, অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনাই আশা সঠ ব্যভিচাৰ, এই 16 পুত্ৰ জানি বা মায়াৰ, এই 16টা হ'ল মায়াৰ পুত্ৰ। ক'ত থাকে? মনৰ লগত থাকে এই ফুল হদন, তৰিবে নোৱাৰে লোক এই কাৰণ। এই 16টা পৰিয়াল আমাৰ মনতে বাহ হৈ থকাৰ কাৰণে আমাৰ গণ্ডগোল লাগি থাকে। আমি মনুষ্য কৰিব নোৱাৰো।
কিন্তু আজি যে আমি ভকতৰ অসমলৈ আহিলোঁ, এই মায়াৰ পৰিয়ালটোৱে কাৰোবাক গণ্ডগোল লগাইছে নেকি বাৰু? যদি গণ্ডগোল লগাইছে লাহেকৈ ঘৰলৈ উঠি যোৱাই ভাল আৰু ইয়াত থাকি লাভ নাই। হয়নে বাৰু? এতিয়া গণ্ডগোল নাই লগোৱা। সেইকাৰণে নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা যোজনা লিখিছিলে, কি বুলি? এৰাম কুকুৰে পাতিলে বিয়া বাঘৰ জীয়ৰী, দেখিয়া ভালুকৰ কইনা ঘৰ বাৰী এৰি। কুকুৰে বোলে বাঘৰ জীয়েকক বিয়া পতা দেখি ভালুক বোলে ভয়তে ঘৰ বাৰী এৰি পলা। কুকুৰ মানে জীৱ, বাঘৰ জীয়ৰী মানে নাম। বিবাহ মানে সম্বন্ধ, যি জীৱ ঈশ্বৰৰ নামৰ লগত সম্বন্ধ ঘটাব তেওঁ ঘৰ বাৰী মানে দেহত। সেই কামটোৰ লোভ মূৰ্তি ভালুক কেতিয়াও থাকিব নোৱাৰে, ঘৰ বাৰী এৰি পলাব। এতিয়া আজি আমাৰ পলাল আৰু, কিন্তু সি পলাইহে পলায়। পাছফালে বাহনি তলত যে মনে মনে চুপ পিটি ৰৈ থাকে, সুবিধা পালে আকৌ আহিব পাৰে সাৱধান। সেইকাৰণে এই অহাৰ সুবিধাটো আমি কেতিয়াও দিব নালাগে। গতিকে আমি যিবোৰ দেখিছো, যিবোৰ শুনিছো, সকলো মিছা ভ্ৰম। আমি মাত্ৰ ভ্ৰমতেই ঘূৰি ফুৰিছো। এতিয়া আৰু এটা উদাহৰণ দিছে, সাজ কৰি চাব। আপুনি এখন গামোচা কিনিবলৈ বা আইগৰাকীয়ে এখন চাদৰ কিনিবলৈ গৈছে শিৱসাগৰ টাউনত। চাদৰ এখনহে কিনিব বা কাপোৰ এযোৰ কিনিব, দোকান এখনৰ অফচাৰ বা অৰুণচাৰ বা কিবা এখনত সোমাব লাগে, কাপোৰযোৰ চাব লাগে, দামটো সুধিব লাগে, ধনটো দিব লাগে, লৈ গুচি আহিব লাগে। সেইটো কৰে জানো? কেতিয়াও নকৰে। নটাতে কাপোৰ কিনিবলৈ গ'ল, ইখনৰ সোমাইছে সিখনৰ সোমাইছে, আবেলি 4টা বাজি গৈছে। কেলে বাৰু? তাৰমানে যিটো বস্তু পচন্দ কৰো, প্ৰথম ৰংটো চাওঁ, ফুলবিলাক চাওঁ, লতাডাল চাওঁ, পাতখিলা চাওঁ, বিভিন্ন ডিজাইনটো চাওঁ, নহয়নে বাৰু? কিন্তু আমি যিটো বস্তু দেখি পচন্দ কৰো, যিটো বস্তু আমি আনো, সেইটো প্ৰকৃততে মিছা। হয়নে বাৰু? গামোচাখনত প্ৰথমতে ফুলটো চকুত পৰে, বৰ ধুনীয়া ফুল দেই, কিন্তু গামোচাখন মিছা, কাপোৰযোৰ মিছা, আমি দেখাতো। কিন্তু সঁচা কি তাত? মহাপুৰুষ গুৰুজনাই ভক্তি ৰত্নাকৰ শাস্ত্ৰত লিখিছে, হে প্ৰভু, তুমি মাত্ৰ সঞ্চা মিছাই আমাৰো পদত, যেন নানা লতা পাতা দেখিয়া বস্ত্ৰ এটা। হে প্ৰভু, তুমি সঁচা, তোমাৰ আন ৰূপবিলাক মিছা। যেনেদৰে কাপোৰখনত বিভিন্ন লতা পাতা ফুল ৰং দেখা পোৱা যায়, কিন্তু কাপোৰখন মিছা। কি সঁচা? সূতা মাত্ৰ সঞ্চা পৰ মাধৱী চাৰত, তুমি কেৱলে সত্য তিনিও সেই কাপোৰখনত থকা সূতাডাল কিন্তু সঁচা, গামোচাখনৰ সূতাডাল সঁচা। আপুনি চাবচোন, সূতাডাল এডাল এডালকে উলিয়াই দিয়ক, উলিয়াওঁতে 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 সূতাডাল থাকি যাব, নহয়নে বাৰু? কিন্তু ফুল ৰং লতা পাতা এইবিলাক কেতিয়াও নাথাকে। ঠিক আছে, আত্মা সঁচা, আত্মা অবিনাশী, কিন্তু আত্মাই পিন্ধি থকা মনুষ্যৰ দেহৰূপী বা বিভিন্ন দেহৰূপী পঞ্চভৌতিক দেহৰূপী পোচাকযোৰ মিছা। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম ঘোষণা কৰিছে, হে প্ৰভু, হৰি কেৱলে সঞ্চা মাত্ৰ, ৰাম 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 ৰাম, কান্ত বিনে মিছা যত দেখি মানে, তুমি চাবাক কৰি আছা ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেনেকৈ জ্ঞানে। এক ঈশ্বৰ সত্য, বাকীবিলাক মিছা। আমাৰ মনটো আকৌ মিছাবিলাকৰ পাছত খেতি ফুৰা নাই জানো?
এইবোৰ মহাত্মা গান্ধী মাৰ্কা থকাটোহে গুৰুত্ব, কৃষ্ণ মাৰ্কাটো গুৰুত্বই নাই। আজি যুগ যুগ গ'ল কৃষ্ণ মাৰ্কাৰ প্ৰতি গুৰুত্ব। কালি না কিন্তু এটা ভাল লক্ষণ দেই, সকলোৱে কৃষ্ণ মাৰ্কাত অকণমান গুৰুত্বটো দিছে নহয়। এইটোহে সংকটৰ সময়ত উদ্ধাৰ কৰিব। সেইকাৰণে এতিয়া উদ্ধাৰ কৰিব। আকৌ ভাগৱত এনেকুৱা এটা মহাফল মনত ৰাখিব, এই ফলৰ ৰস পান কৰিলেহে জীৱৰ আত্মপৰিচয় হয়। কিন্তু আত্মপৰিচয় হবলৈ হলে তাৰ পৰা দুটা বস্তু আমি পাব লাগিব, মনত ৰাখিব। ভাগৱত শুনি তাৰ পৰা আমি দুটা বস্তু পাবই লাগিব। কি বস্তু? শুনাই তত্ত্ব ভেদ কল্পতৰ ভৈৰা ভেদ তাৰ ফল মহাভাগৱত নাহি শিখা চাল নাছিলে কয়ত গাল স্বৰ্গমাৰ্গ পাতল ভাত। ইয়াৰ তত্ত্বটো কি? বেদ শাস্ত্ৰসমূহ এজোপা কল্পতৰু বৃক্ষ বুলি কৈছে, মনত ৰাখিব। সেই বেদৰূপী কল্পতৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। কালিৰ পৰা আপোনালোকে বেদৰ ৰস, বেদৰূপী কল্পতৰ বৃক্ষজোপাত লগা ভাগৱত ৰূপী ফলৰ ৰসটো পান কৰি আছে, মনত ৰাখিব। অলপ বস্তু পান কৰা নাই কালিৰ পৰা। আৰু এই ৰসটো খাবলৈ কেনেকুৱা, পান কৰিবলৈ কেনেকুৱা? কৃষ্ণৰ কৃপাত পাছে অৰ্থে কৰিলে পাইলা ব্ৰহ্মা পদ্ম অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দটো বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া অমৃতৰ দৰে সোৱাদ পাইছে নাই? পাইছে নহয়? ঠিকে আছে। আনন্দটো বাঢ়ি গৈছে নাই? মনত ৰাখিব, আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। কলিযুগত প্ৰভু ভগৱান কৃষ্ণ আনন্দ ৰূপেহে আহিব, চতুৰ্ভুজ ৰূপেৰে নাহে। কলৈ আহিব? হৃদয়লৈ আহিব। হৃদয়ত জাগ্ৰত আনন্দ। আৰু ইয়াৰ বিজ্ঞানসন্মত দিশ সেইটোৱেই, যাৰ মন সদায় আনন্দত থাকে তাৰ বেমাৰ আজাৰ হয়নে বাৰু? কম হয়, হয়নে বাৰু? সৰু সুৰা দুই এটা হয়। যাৰ মন সদায় আনন্দত থাকে, মাছ মাংস ঘিউ খোৱাৰ প্ৰয়োজন নাই, পুৰা মচুৰ দালি পানী ঢেকীয়া পানীয়ে খোৱা, স্বাস্থ্য চাব। আমাৰ যে এই দুজনৰ স্বাস্থ্য দেখিছে নাই? মন আনন্দ থাকে। এইজনটো আমি এৰিয়ে দিলো আৰু। ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত গৈ বোলে কিডনিও গ'ল, লিভাৰো গ'ল, চব গ'ল আৰু এইজন এতিয়া গুৱাহাটী গৈ পঠিয়াই দিলে। গুৱাহাটী ডাক্তৰ চাই পেলাই বোলে একো যোৱা নাই, চিন্তা কৰিব নালাগে, এইটো মেডিচিন দিয়েছে। গতিকে সেইকাৰণে মই আইসকলক কওঁ, আজি আপোনালোকে আনন্দ মনে টোপনি ক্ষতি কৰক, ভোকে লঘোণে। কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িলেহে, অকণো কুটুকা নকৰে। আপোনালোকে ভয় নকৰিব টোপনি ক্ষতি কৰিলে প্ৰেছাৰ চুগাৰ হ'ব বুলি, একো নহয়। ভাগৱতৰ আনন্দ মনেৰে কৰক, নহয় বাৰু? কাইলৈ মুখৰ উজ্জ্বলতা বাঢ়িব। ইয়াৰ বিপৰীতে মেডিকেলত গৈ মাছে মাংসহে পেট ভৰাই খাই বেমাৰী ৰখি টোপনি ক্ষতি কৰক, একে ৰাতিয়ে চকু ভাবি ক'ৰবাত প্ৰৱেশ চাব পাৰে। আৰু যিসকলৰ মন আনন্দত থাকে তেওঁলোকৰ চেহেৰা পাতিও ধুনীয়া, নহয় বাৰু? সেইকাৰণে মই আইসকলক কওঁ, যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত দেখায়, বিউটি পাৰ্লাৰলৈ নগলেও ধুনীয়া হ'ব। আমি প্ৰমাণ চাওক, এমাহ মনটো আনন্দ ৰাখি প্ৰমাণ চাওক, একো নধৰিলেও ধুনীয়া হয়। গতিকে আমি ভাগৱত শুনি নিজৰ সদায় দুটা প্ৰশ্ন কৰিবই লাগিব। প্ৰথম প্ৰশ্ন, ভাগৱতৰ কথাৰ দৰে সোৱাদ লাগিছে নে নাই?
দ্বিতীয় প্ৰশ্ন ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছে নে নাই যদি দুইটাৰ এটাও হোৱা নাই তেতিয়া আপুনি খাটাংকে ধৰি লওক আপোনাৰ পূৰ্বজন্মৰ কিবা বিচাৰ এটা আছে যি মানুহৰ পূৰ্বজন্মৰ বিচাৰ থাকিব তেওঁ ভাগৱত জীৱনটো শুনিলেও আনন্দ নাই তেওঁ ভাগৱতৰ কথাবিলাক কেতিয়াও অমৃতৰ দৰে নাপায় বিহু ফাংচনত কিন্তু ৰাতিপুৱালৈকে বহি থাকিব পাৰিব মহাপুৰুষ মাধৱদেৱে নাম মালিকাত লিখিছে এই কথা গীতা ভাগৱততো আছে অনেক জনমে বিচাৰি পাবে আমাৰ সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে তেওঁলোকেহে কৃষ্ণৰ কথা শুনিবলৈ আগ্ৰহ কৰিব তেওঁলোকেহে ধৈৰ্য ধৰি কৃষ্ণৰ কথা শুনি থাকিব পাৰিব আপোনাক যদি আজি কোনোবাই প্ৰশ্ন কৰে হে ভাগৱতলৈ আহিলে বোলে হয় আহিলো কোনে আনিলে আপোনাক আমাৰ বহু আই মাতিয়ে ক'ব বোলে তেখেতে লৈ আহিলে নক'বনে বাৰু বহু বয়সস্থ বাপে ক'ব বোলে ল'ৰাটোৱে লৈ আহিলে বহুতে ক'ব ঘৰৰ ওচৰতে মই নিজে নিজে অকলে অকলে আহিলো ভাগৱতে কৈছে মিছা কথা কৈছা তোমাক আজি যি প্ৰকৃততে ইয়ালৈ আনিলে দেখাত প্ৰকৃততে সি তোমাক ইয়ালৈ অনা নাই মনত থাকিব তোমাক ক'লৈ আনিলে আজি তোমাৰ পূৰ্বজন্মৰ যি সৎকৰ্মৰ ফল মহা পুণ্য জমা কৰি থৈছিলা সেই পুণ্য কৰে তোমাৰ মনটো আজি ভাগৱতলৈ টানি লৈ গুচি আহিলে আজি পাঠৰ আসন অলংকৃত কৰা পাঠক দুজনাক চাব সুন্দৰকৈ পাঠ কৰিছে নহয়নে বাৰু এইটো ইহজন্মৰ পুণ্য নহয় তেখেতসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণে আসনখন পাইছে গতিকে সেইসকলক সেৱা কৰিলেও আপোনাৰ গালে পুণ্যকণ আহিব পাৰে এটা মানে কি হ'ল এজন ভকত আমি একেৰাহে 15 দিনত 20টা প্ৰগ্ৰেম কৰিলো এতিয়া এজনে মোক গগমাই দিছে মোৰ মা গৰু বস্তু কেলে ধৰিছে এই আপোনাৰ গাতে কাৰেণ্ট পৰি আছে সেইকাৰণে শুনিছে মোবাইল দেখা এইটো বাস্তৱ উপলব্ধি কথা তাৰমানে কথাটো এনেকুৱা ধৰণৰ যাৰ মহা এতিয়া দুজনে কীৰ্তন লিখিছে চাব দেই হিসে পাতে গানৰ কৃষ্ণ কথাটো যাৰ অসংখ্য পুণ্য আছে তেওঁলোকে কৃষ্ণৰ কথাত কাণ পাতে সেইদৰে দেখিলে বোলে জগত পবিত্ৰ হয় এতিয়া বাস্তৱত চাব আপুনি কিছুমান মানুহ দেখিলে ইংলিছকে খং উঠে নুঠে আজি ৰাতিপুৱাই দেখি উঠে হয় কিছুমান মানুহ দেখিলে আকৌ কিছুমান মানুহ দেখিলে আকৌ মনটো পবিত্ৰ আনন্দ লাগি যায় নেযায় যাৰ অন্তৰত খং থাকে ক্ৰোধ থাকে সেইজনক দেখিলে আপোনাৰ খং দিব যাৰ অন্তৰত দুখ থাকে সেইজনক দেখিলে আপোনাৰ দুখ লাগিব যাৰ অন্তৰত আনন্দ থাকে প্ৰেম থাকে দেখিলে আপোনাৰ আনন্দ লাগিব আনন্দই ব্ৰহ্ম গতিকে সেই আনন্দটো কিহে দিয়ে কৃষ্ণৰ নামৰ বাদে আপোনাক আনন্দ দিব নোৱাৰে আনন্দ পাব টকা 2 লাখ এনেই পাই গ'লোহে বৰ আনন্দ দুদিনহে পাব তাৰপিছত একো লাগি আহি গ'ল মানে ইটোৱে বিচাৰিব সিয়ে বিচাৰিব বন্ধনৰ পৰা যেতিয়া 50,000 টকাটো দি আহিব আগেভাগে কোনে পায় কিমান ফুৰি লাগে যেতিয়া খৰচটো সপ্তাহে দিবলগীয়া হয় তাৰপিছতহে ওলাইছে এই বিষয়সকলৰ লগত দুখটো লাগে ঈশ্বৰৰ নামত আনন্দ পায় তাত দুখ বিষাদ নাথাকে উদাহৰণ নিচিনা একো নাথাকে আকৌ ইয়াৰ বিপৰীতে তাৰ মাজতে এষাৰ কওঁ এতিয়া আমাৰ মনটো আনন্দ লাগিছে এই আপোনালোকক আমি নিজকে ধন্য মানিছো আকৌ ইয়াৰ বিপৰীতে মহা পাপ
নলকে কৃষ্ণ নাম নিদিবে আখ্যা। যাৰ অনেক জন্মৰ মহা পাদমা হৈ আছে, তেওঁলোকেতো নিজে ঈশ্বৰৰ নাম নলয়, আনে ল'বলৈ গ'লেও পিন্ধিবা চাদৰ মেখেলা পিন্ধা যিসকলৰ প্ৰচেষ্টা এই মহান অনুষ্ঠান অনুষ্ঠিত হৈছে, আৰু সেইসকলৰ কাৰণে আমিও কৃষ্ণৰ কথা ভুলে শুদ্ধে ক'ব কথা বুলি নধৰিব, যিটো মনে কৰিব ভাগৱতৰ ওপৰত ভিত্তি কৰি লৈছে। যিসকলে অনুষ্ঠানটোৰ কাৰণে 1 টকা 10 টকা বা 1000 টকা বঢ়াইছে, সেইসকলৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে। নহলে ধন থকা মানুহেও ঈশ্বৰতহে ধন খৰচ কৰিব। সেইদিনা এজনে ফোন কৰি কৈছে, এই আপুনি ব্যাখ্যাটো কৰিলে ঠিকেই, মোৰ গাত মিলি গৈছে। দুইটাই চাকৰি, ছোৱালী এজনী, এজনে কৰে কলেজত, এগৰাকীয়ে কৰে হায়াৰ ছেকেণ্ডেৰী, ছোৱালীজনী এতিয়া হায়াৰ ছেকেণ্ডেৰী মাষ্টৰণী হ'ল। দুখীয়া মানুহ দেখিলে একদম লাগি যায়, পকেটত হাতো সোমাই কিন্তু উলিয়াই দিব নোৱাৰে। গতিকে মানে দেহে খাটি দিব, ধন দিব নোৱাৰে, মনত ৰাখিব। পূৰ্বজন্মৰ পুণ্য থাকিলেহে ঈশ্বৰৰ অৰ্থে ধন খৰচ কৰিব পাৰে, ভকতৰ অৰ্থে ধন খৰচ কৰিব। ইয়াৰ যাৰ আছে সেইকাৰণে ভাগৱতে কথা খাব কলিযুগত কলিয়ে কি কৰিলে? জীৱশ্ৰেষ্ঠ মনুষ্যৰ যিটো প্ৰধান কৰ্তব্য বা সৎকৰ্ম ভাগৱত শ্ৰৱণ কীৰ্তন কৰা, এই দুৱাৰখন কিন্তু কলিয়ে বন্ধ কৰি থৈছে, মনত ৰাখিব। অসৎ কৰ্মত বাধা নাই। আপুনি বেয়া কাম এটা কৰিবলৈ যাওকচোন, বন্ধু বান্ধৱ ধেৰ পাব। মদ খোৱা মানুহ যদি কোনোবা আছে, যদি তেওঁলোকে গম পাব, যিদিনা পকেটত এটকাও নাই, টানি আজৰি দিব, বহুত চিন্তা নকৰিবি। কিন্তু ভাত খাবলৈ চাউল নাথাকিলে আকৌ কোনো 1 কেজি নিদিয়ে। অসৎ কৰ্মত বাধা নাই। এতিয়া কলিৰ ৰাজত্ব চলি আছে গোটেই ঘৰ। তুমি সৎ কৰ্ম কৰিবলৈ ওলাইছা, ভাগৱত শুনিবলৈ আহিছা, তোমাক কিন্তু কলিয়ে বিভিন্ন ৰূপত বাধা দিব পাৰে। কি ৰূপত? ঘৰতে বাধা আহিব। পিতৃ মাতৃৰ ৰূপত, পুত্ৰৰ ৰূপত, স্বামীৰ ৰূপত, ভাইজাৰ ৰূপত, ককাই ভাইৰ ৰূপত, বংশ পৰিয়াল, পুৰোহিত বান্ধৱ, ইষ্ট মিত্ৰ কুটুম্ব, পুৰোহিত বান্ধৱৰ ৰূপত তোমাক বাধা দিব। ভক্তিৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত কাৰো লগত আপোচ নহব, কাৰো বাধা নামানিব। মনটো স্থিৰ কৰা, নজানি মন স্থিৰ কৰা নাৰী নিন্দিলেও নেৰিবাহা ভক্তি মাধৱৰ। সকলে বাধা দিলেও, নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা। প্ৰয়োজন সাপেক্ষে আমি বাধা কোনে কোনে কি বাধাৰ সন্মুখীন হৈছিল, কেনেদৰে অতিক্ৰম কৰিছিলে? গুৰু ত্যাগক কৰিলে তিৰোচনেৰ নন্দন, ভাই ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ ভগৱান ভৰতে জিৰণি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি ভগদেৱ ত্যাগ কৰিলে। মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে। গোকুলৰ গোপীসকলে নিজৰ স্বামীকে ত্যাগ কৰিলে।
বামখিনি ঢলি শুনিলে যাবৰ কাৰণে উত্তৰ হৈ উদ্যত হ'ল নিজৰ নিজৰ স্বামীয়ে বাধাইছিলে নোৱাৰা যাব কিন্তু কাৰো বাধা নামানিলে গোপীসকলে স্বামী ত্যাগ কৰিলে এতিয়া আইসকলে স্বামী ত্যাগ কৰিব পাৰিব জানো স্বামী ত্যাগ মানে ওলোটা নুবুজিব আকৌ কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱাৰ কথা নহয় আপুনি ভাগৱতলৈ যাবলৈ ওলাইছে তেনেকুৱা যদি স্বামীয়ে বাধা দিয়ে নোৱাৰো যাব আপুনি আহিব পাৰিব কিয়নো আপুনি জগতৰ মনত ৰাখিব এই বাকীবিলাক হ'ল মায়াময় স্বামী সংকটৰ সময়ত আপোনাৰ জগতৰ স্বামীহে উদ্ধাৰ কৰিব মায়াময় স্বামীয়ে উদ্ধাৰ কৰিব নোৱাৰে বৰ বেছি বিপদজন দেখিলে আটাইতকৈ মৰমৰ যেতিয়া ডেকা হৈ বিয়া পাতিলে বিয়া পতা দুদিনমানৰ পিছতে সুধিবচোন গোপাই মৰমৰ কোনো কথাই নাই একেবাৰে বহিলে একেবাৰে যেতিয়া ল'ৰা এটা জন্ম হ'ল তোমাৰ আটাইতকৈ মৰমৰ কোন বোলে মোৰ ল'ৰাটো আটাইতকৈ মৰমৰ নহবনে ৰাতি থাকোতে চব ঘৰ শুই আছে আহিবৰ প্ৰবল ভূমিকম্প ঘৰ ভাঙো ভাঙো চব পঢ়িছে আৰু চবৰে এইফালে হেঁচুকি আছে সাৰ নাপাহে দেখিলে ঘৰ ভাঙি মৰিম তেতিয়া সেইকেইটা পাতাই অকলে অকলে চোতাল পাবগৈ চোতাল আছে তহঁত বাহিৰৰ ওলাই আমাৰ চোতাল পৰা ৰখি কিন্তু ভিতৰত সোমাই যায় ইহঁতে উদ্ধাৰ কৰিবি কেলে তাৰমানে জান চা ঘৰটো ভাঙি মৰি দিব তাৰমানে কি বুজালে এইকেইটা গ'লো গতিকে এটা প্ৰমাণ দিলে দ্ৰৌপদীয়ে যেতিয়া বিপদত পৰিছিলে পুৰু ৰাজসভাত যেতিয়া দুঃশাসনে বস্ত্ৰহৰণ কৰিছিলে দ্ৰৌপদীৰ কেইজন স্বামী আছিলে 5 জন আছিলে কোনোজনো কোনা নহয় প্ৰত্যেকজনে মহাবীৰ আছিলে 5 জনৰ ভিতৰত এজনে উদ্ধাৰ কৰিব পাৰিলে বাৰু কিহত কোনজন স্বামীয়ে ৰক্ষা কৰিলে জগতৰ স্বামীয়ে ৰক্ষা কৰিলে এদিন দ্ৰৌপদীয়ে কৃষ্ণ ক'লে হে কৃষ্ণ বিপদ আপদে তুমি মোক সহায় কৰিয়ে থাকা তুমি মোক নিজৰ ভণ্টি পাতি দিছা সেইদিনা যে দুঃশাসনে মোৰ বস্ত্ৰহৰণ কৰিছিলে হিচাপত দুঃশাসনে মোক বস্ত্ৰ ধৰিব পাৰিব নালাগিছিলে তুমি আছা কিন্তু বস্ত্ৰহৰণ কৰিলে মোক তুমি কিয় পলমকৈ আহিলা মই এই কথাটো ক'ব লাগিব তেতিয়া কৃষ্ণই হাঁহি মাৰি ক'লে মোৰ গাত অকণো দুখ নাই তোমাৰ গাতহে দুখ মই কি দুখ লগালো যেতিয়া দুঃশাসনে বস্ত্ৰহৰণ কৰিবলৈ আৰম্ভ কৰে তুমি প্ৰথম আশ্ৰয় তোমাৰ 5 জন স্বামীক ল'লা 5 জন স্বামীৰ ৰক্ষা নকৰা দেখি আকৌ পিতামহ ভীষ্মৰ আশ্ৰয় ল'লা ভীষ্মৰ ৰক্ষা নকৰা দেখি তুমি ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা ধৃতৰাষ্ট্ৰই দেখিলা ৰক্ষা নকৰে সেইকাৰণে কৃপাচাৰ্য দ্ৰোণাচাৰ্য এইসকলৰ আশ্ৰয় ল'লা তুমিও ৰক্ষা নকৰা দেখি সিহঁতহে মোৰ আশ্ৰয় দিছে আৰু মোৰ আশ্ৰয় যেতিয়া মই লগে লগে আহিলো গতিকে আমাৰ ঠিক আশ্ৰয় হ'ব লাগে প্ৰথম আশ্ৰয় হ'ব লাগে কৃষ্ণ বাস্তৱত চাব আৰু সেই প্ৰথম আশ্ৰয়টো কৃষ্ণ হ'বলৈ হ'লে অভ্যাস কৰিব লাগিব এতিয়া আমাৰ সৰ্বসাধাৰণ মানুহৰ কি হয় প্ৰতি মুহূৰ্ততে কৃষ্ণ শব্দটো আহে বিপদৰ সময়ত আহেনে বাৰু আহে বিপদ আহে বুলি কৈছে কেতিয়াও নাহে ৰাতি খাবলৈ কৃষ্ণ কৃষ্ণ প্ৰতি মুহূৰ্ততে খাওঁতে শুওঁতে উঠোতে বহোতে শয়ন সপোনত প্ৰতি মুহূৰ্ততে কৃষ্ণ শব্দটো আহে টিউবৱেলৰ পৰা বা বাথৰুমত বা চোতালত কৃষ্ণ খাই কৰিবলৈ ঘপককে আকৌ ইটো শব্দ আহে আজি আমাৰ এই বাপজনক সুধিলো বাপজনে গাড়ীয়ে খুন্দিলে ধৰিলা বেটা হলো কি কি ক'ব কেনেনা গাড়ী এখনে খুন্দা মাৰি বুলিব ডাঙৰকে কৃষ্ণ বুলি ক'লো সেইকাৰণে মই ককাহত পৰা নিচিনাকে কৰিলো আপোনাৰ অভ্যাস কৰিছে কৃষ্ণটো আহিলে যদি কৃষ্ণ শব্দটো নকয় যদি ইটো শব্দ আহিলেহেঁতেন হাত ধৰি ভাগিলে গতিকে বিপদত কৃষ্ণহে আমাক উদ্ধাৰ কৰিব আমাৰ চৰম বিপদ কোনটো দেহত বিকাৰ হৈছে কিবা হৈছে বুলি বিপদ নহয় পইচা পাতি অভাৱ হৈছে এইটো ইমান চৰম বিপদ নহয় আমাৰ চৰম বিপদ কোনটো
পৰলোকটো পৰলোক মগাই পৰলোক আকৌ মৰাৰ পিছৰ কথা কোৱা নাই ভাগৱতে সেইটো কৈছে কিন্তু প্ৰকৃত বাস্তৱত বৈকুণ্ঠও আছে স্বৰ্গও আছে নৰকো আছে ইহলোক পৰলোক সমস্ত আছে আমাৰ পৰলোক আহি আছে ভাগৱতে কৈছে মনত ৰাখিবা তোমাৰ এটা পুত্ৰ ভাইদা ধন জন মাটি বাৰী অস্ত্ৰ বিভূতি গাড়ী মটৰ নদন বদন হৈ আছে সেইকাৰণে তুমি কাকো গণাগণ নকৰা সৰ্বস্ব থাকিলেও এদিন নহয় এদিন তুমি অকলশৰীয়া জীৱন কটাবই লাগিব তেতিয়া তোমাৰ কৃষ্টিয়া কলা চুলি যেতিয়া মৰামৰ নিচিনা বগা হ'ব নাই আজিকালি এইটো নহয় বাৰু ৰংবিলাক ওলাই গ'ল যিমান ৰং মাৰিলেও কিন্তু চুলি পকিলে নহয় বাৰু কাণে নুশুনা হবা চকুৰে নেদেখা হবা চকু গুটি চুবা খুলু খুলু খুন্দি খাব লগা হ'ল ইমান দামী দামী কিন ঘঁহি ঘঁহি গাল কেইখন মিহিকে ৰাখিছিলো খুটৰা খুটৰি হ'ব নাই এদিন বিচনাত কৈ থাকিব লাগিব বিচনাতে মলমূত্ৰ যাব তেতিয়াহে প্ৰমাণ পাবা সেইকেইটা দিনেই হ'ল আমাৰ পৰলোক তেতিয়া তুমি উপলব্ধি কৰিবা তুমি অকলশৰীয়া আগতে গাভৰু হৈ থাকে থাকোঁতে তোমাৰ স্বামীয়ে মৰমতে তুমি লমিয়াই বুলি কয় নহয় বাৰু সেইটো সময়ত তোমাৰ দুজনী নমৰ বিয়া পাতি আহিলা 6 বছৰ পাৰ হ'ল স্বামী যেতিয়া অন্তৰখনৰ পাঁচটো পাই গ'ল তেতিয়া আকৌ অকণমান ওপৰলৈ উঠি আপুনি বা তুমি বুলি মাতে নহয় ওপৰলৈ উঠি গ'লা 2 বছৰমানৰ পিছত তৰ্কাটো কি আহি খং উঠি আকৌ তই বুলিও ভুল দিলে ডেকা কালতে বুঢ়া হ'লে নহ'ব কেলে বাৰু আৰু এই অৱস্থাটো কি হ'ব ভাগৱতে কৈছে মনত ৰাখিবা তুমি যিদিনা সংসাৰলৈ আহিছিলা সেইদিনা তুমি এতিয়া যাৰ লগত আছা কাকো অনা নাছিলা হয়নে বাৰু মাজত ধৰি মাটি বাৰী সময়তে পুত্ৰ ভাইটা এগাল পালা জন্ম হওঁতে কোনোবাই লগত আছিলে নে বাৰু আইগৰাকীয়ে সামান্য ৰিং এটাটো কিনি আহিছিলে জানো দেখিও একো অনাই নাই মাজত ধৰি জোৰত পোৱা পাই আৰু অকণমান কাণফুলি এবাৰ হেৰালে গোটেই হুলস্থুল মাজত ধৰিহে পাইছিলা সেইবিলাক আকৌ যাবৰ সময়ত সৰ্বস্ব ইয়াত এৰি থৈ তুমি যেনেদৰে আহিছিলা অকলে অকলে তেনেকে যাবগৈ লাগিব কিবা অৰ্থ আছেনে মানুহৰ জীৱনত উপজিলা চহৰ পাছে ভৈলা বাৰী ঘৰ সংগতনী থাকিবে কৈতো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি জন্ম হওঁতে অকলে অকলে আহিলে মাজত ধৰি মাটি বাৰী খা সময় এগাল পালা যাবৰ বুলি তুমি যেনেদৰে আহিছিলা তেনেদৰে